ডাঙৰেই নোহোৱা সদায় সৰু হৈ থাকিবা নেকি একদিনতো ডাঙৰ হ'বা মোৰ মান ডাঙৰ হ'বা তেতিয়াতো তুমি জানিব লাগিব ন হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই আছে আপোনালোক আজি ছানডে উঠিলোঁ অকণমান দেৰিয়ে হয় বাৰু উঠোতে এতিয়া চাওক এইয়া 11টা বাজি গ'লেই 11টা চাহ তাহ খালোঁ বাৰু চাহ তাহ খাই তাইক অকণমান পঢ়ালোঁ পঢ়াই পিনে এতিয়া এইজনী চাওক মামা মামা হাই কৈ দিয়া হাই কৈ দিয়া গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং নাচি দেখাইছে আজি বতৰটো সেমেকা মানে ৰাতিপুৱা অকণমান বৰষুণ দিছিলে কিনকিনীয়া বৰষুণ আপোনালোকক দেখাই আছোঁ ৰ'ব বাহিৰখন অকণমান এতিয়া মুকলি হ'ল এইয়া চাওক অকণমান এতিয়া মুকলি কৰিলে তো এবাৰ ভাবিলোঁ বজাৰলৈকে যাওঁ বজাৰলৈকে গৈ অকণমান কিবাকিবি লওঁ হেৰিয়া চাওঁ মাছ পাওঁ নেকি চাওঁ আকৌ মোক লাগে ভোট জলকীয়া আচাৰ বনাবলৈ ঘৰৰ ভোট জলকীয়া আছে কিন্তু ঘৰৰ ভোট জলকীয়া আচাৰ বনাবলৈ মন নাই ঘৰৰ ভোট জলকীয়া এনেই কামুৰি পিনে খাওঁ আজি ভাবিছোঁ ভোট জলকীয়া অকণমান আনো আৰু অকণমান কিবাকিবি সৰু সুৰা বস্তু লগা আছে সেইখিনি লৈ আহোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব আৰু আপোনালোকে মৰম দিব দেই মানে আপোনালোকে যদি ভিডিঅ'বোৰ চাই বা ভিডিঅ'বোৰ লাইক কৰে মানে নেক্সট আকৌ ভিডিঅ' বনাবলৈ আৰু ভিডিঅ' বনাওঁ এনেকুৱা লাগি থাকে যে কালি এটা এনেকুৱা ভিডিঅ' বনাম কালি অমুকত যাম তেনেকুৱা বনাম এনেকুৱা লাগে আৰু ভিডিঅ'বোৰ যেতিয়া লাইক ভিউজ একো নাহে তেতিয়া এনেকুৱা লাগে কি কৰি আছোঁ এইবোৰ মন নাযায় আৰু কৰিবলৈ এনেকুৱা লাগে মানে তাৰ আপোনালোকে প্লিজ মোৰ ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো কি কৰি দিবা মা ছাবস্ক্ৰাইব কৰি দিব তো চাই থাকক আপোনালোকে ভিডিঅ'টো এতিয়া আমি ক'ত যাম পাৰ্কত নহয় মা বজাৰত যাম আমি এতিয়া বজাৰত যাম তো চাই থাকক ভিডিঅ'টো আমি বজাৰ আহি পালোঁ ভইচ অভাৰ দিব লগা হৈছে কাৰণ গাড়ীত কি গান বাজি আছিলে কিবা কপিৰাইট কিবা কিবি লাগি যায় এইবিলাকতো মই ইউটিউবৰ বিষয়ে একো নাজানো সেইকাৰণে ভইচ অভাৰ দিছোঁ বজাৰত মানে বহুত ভিৰ আছিলে বহুত মানুহ আছিলে ৰাতিপুৱাৰ সময়ত বৰষুণ দিলেও সেইখিনি সময়ত পূৰা ৰ'দ দিছিলে কিবাকৈ 3খনমান দোকানত নোসোমাই লগা বস্তুখিনি ল'লোঁ ঘামি জামি অৱস্থা নাই বেচেৰা এই বেপাৰীবিলাকক দেখি এনেকুৱা বেয়া লাগিছিলে পিছত আমাৰ মিষ্টাৰে কৈ আছে যে বাইদেৱে ভিডিঅ' কৰি পিনে আমাক ৰখাই ইমান দেৰি কৰালে ইহঁতি গাড়ীত ৰখি আছিলে সিহঁতে নামি যোৱা নাই হাজবেণ্ডে মাছ চাছ কিবা কিবি কিনিলে কিন্তু বাকীকেইটা গাড়ীতে বহি আছিলে আৰু এইকেইটা চাওক এইয়া গাড়ীত বহি ৱেইট কৰি আছিলে বজাৰ চজাৰ কৰি আহিলোঁ বা এনেকুৱা গৰম মোৰ চুৰ বেয়া লাগি গৈছে মামা খাবানে ফুটি নোখোৱা ঠিক আছে মই অকণমান জুচ ময়ে খাই দিওঁ মানে বহুত গৰম লাগিছে ভাবকচোন তাতে যিবিলাক দোকানী আছে কেনেকুৱা কষ্টত সিহঁতে নিজৰ ঘৰ চলাই আছে আমি সেই আধা ঘণ্টা বা এঘণ্টাৰ কাৰণে বজাৰখিনি কৰিবলৈ গৈছোঁ তাতেই থাকিব পৰা নাই কিবাকৈ আহি ঘৰ পাই কাপোৰ সলাই পিনে এয়া লৈছোঁ অকণমান খাবলৈ আকৌ ভাতত লাগিবলৈ আছে তো ভাত তাত বনাওঁ এতিয়া মিমি শুই গ'ল এইজনী গোসানীজনী মই কাটিছোঁ ঢেকীয়া শাক এইখিনি বনাম এয়া মাছ আনিছিলোঁ বজাৰৰ পৰা সেয়া বনাম আৰু এইটো হ'ল গাহৰি লাভাৰবিলাকক কৈছোঁ দেখাইছোঁ এয়া গাহৰি এতিয়া এয়া আমাৰ চেফে বনাব মানে মোৰ হাজবেণ্ডে বনাব আৰু এইফালে মানে বহুত দেৰিয়ে হৈ গ'ল এইফালে ৰেডি কৰিছোঁ দালি বনাবলৈ এয়া দালিত দিছোঁ এয়া
গাজৰ দিছোঁ আৰু জিকা এটা আছিলে এইটো দালিতে কাটি দিছোঁ। তো এতিয়া বনাম চাওঁ, মই ভাবিছোঁ দালি বনাম যিহেতুকে গাহৰি বনাব, এয়া ঢেকীয়া মই বনাম, এতিয়া ভাজিম। তো ভাবিছোঁ এইখিনি ৰাতিকৈ বনাম, ফ্ৰিজত ভৰাই থ'ম এতিয়া। তো এইখিনি ৰাতি বনাম। তো এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। মই কেৰাহী পাতি দিছোঁ। এয়া আনিছোঁ আম অকণমান, যিহেতুকে বহুত দেৰি হৈ গ'ল, মানে অলম'ষ্ট 2টা বাজিবলৈ হ'ল। অকণমান আম খাই লওঁ, তাইকো অকণমান দিওঁ। মামা দি দিয়া, হাই হাই কোৱা, হাই হাই কোৱা, মামা মিমি মিমি চোৱা, হাই কৈ দিয়া, হাই হাই কৈ দিয়া মা, টাটা দি দিয়া, টাটা টাটা দি দিয়া, টাটা এইফালে কোৱা, এইফালে টাটা কোৱা, বাবা কৰি দিয়া, ক্লেপ ক্লেপ, বাবা 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 বাবা। অকণমান শুই লওঁ এতিয়া, তাইক শুৱাই দিওঁ, ডাঙৰজনীকো শুৱাই দিওঁ। ডাঙৰজনী এতিয়াও ভাত খায়ে আছে, তাইৰ হ'ব আৰু তাইৰ দেউতাকে ভাত খুৱাই আছে। অকণমান ৰেষ্ট লওঁ, ৰেষ্ট লৈ আপোনালোকক লগ পাই আছোঁ, চাই থাকিব ভিডিঅ'টো। গুড ইভিনিং সকলোকে। শুই উঠি মই বনালোঁ চাহ, পিঠা বনাইছিলোঁ অকণমান ডোচা টাইপৰ। তো ইহঁতক বিচনাতে খাবলৈ দিছোঁ। ডাঙৰ ছোৱালীজনী এইমাত্ৰ উঠিছে, তাই মুখ চুখ ধুৱাই মেলি দেউতাকে তাক খুৱাই দি আছে, নিজেও খাই আছে। আৰু মই এইফালে আমাৰ কাৰণেও ৰেডি কৰিছোঁ। এইটো দেখিছেনে পিঠাটো, এইখন মানে টাৱাখন ইমানেই ভাল, মানে আপুনি যদি ডোচাৰ টাইপৰ ক্ৰিস্পি কিবা খাবলৈ বিচাৰে, যিকোনো ইনগ্ৰিডিয়েণ্টছ দি পিনে আপুনি বেটাৰটো নবনাই কিয় একদম ডোচাৰ দৰে ক্ৰিস্পি হৈ যায়। এইফালে মই আমাৰ কাৰণেও ৰেডি কৰিছোঁ, আৰু এইফালে বহাই দিছোঁ চাহ চবৰে কাৰণে। পঢ়াবলৈ লৈছোঁ ডাঙৰ ছোৱালীজনীক, এইয়া লিখিবলৈ দিছোঁ তাইক, তাই ABCD লিখি আছে। দিয়া পঢ়া, তুমি জানা হৈছা তেতিয়াহ'লে, লিখি থাকোঁতে জানা হ'বা। তুমিতো পঢ়িব জানা ধুনীয়াকৈ, ABCD, লিখিবতো জানা হোৱা নাই নহয় নোচোৱাকৈ, লিখিব জানা হ'ব লাগিব। হা, ডাঙৰ হোৱা নাই? ডাঙৰ হ'লেতো আৰু বহুত কিবা কিবি জানিব লাগিব মা। ডাঙৰেই নোহোৱা, সদায় সৰু হৈ থাকিবা নেকি? একদিনতো ডাঙৰ হ'বা, মোৰ মান ডাঙৰ হ'বা, তেতিয়াতো তুমি জানিব লাগিব ন। কোনটো পঢ়িবা? টিভি চালে ডাঙৰ হৈ যাবা? পঢ়িলে ডাঙৰ হ'বা নেকি? শুনা, টিভি চালে সৰু হৈ থাকে, পঢ়িলেহে ডাঙৰ মানুহ হ'ব। এয়া ৰাতিৰ সাজ বনাবলৈ ৰেডি কৰিছোঁ। ইয়াতে দিছোঁ পিঁয়াজ, আদা নহৰু পেষ্ট, এটা শুকান জলকীয়া খুন্দনাত খুন্দি দিছোঁ, আৰু তাৰপিছত এইটো বিলাহীটো দি দিছোঁ। এইফালে কচু, আৰু এইফালে এটা সৰু অকণমানি আলু এটা দি দিছোঁ, মাছ ভাজি থৈ দিছোঁ। এয়া কচু আৰু আলু বিলাহীৰে মাছখিনি বনাম, আৰু এইফালে ভাত বহাই দিছোঁ। তো ৰাতি সাজৰ কাৰণে ৰেডি কৰি আছোঁ। এয়া আমাৰ মাছৰ আঞ্জা অলম'ষ্ট ৰেডি হৈ গৈছে, আৰু অকণমান সময় 5 মিনিটমান উতলিলে, অকণমান থিকনেছটো আহিলে ৰেডি হৈয়ে যাব। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, অলৰেডি বহুত দীঘলীয়া হৈয়ে গৈছে। এতিয়া 10টা বাজিলে অলম'ষ্ট। তো ইহঁতকো ভাত খুৱাই পিনে শুই দিম। আৰু আপোনালোকে ভিডিঅ'বোৰ চাব, আকৌ এবাৰ কৈছোঁ, ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, ভাল লাগিব। তো আকৌ কালি নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাই আছোঁ। ভালেই থাকিব, কুশলে থাকিব, শুভৰাত্ৰি।